নমস্কাৰ যোৱাকালি চিএম ছাৰে যেটো ফেসবুক লাইভ ক'লে তাত আপোনালোকৰ এবিউবিৰ বা অন্যান্য যিখিনি পদৰ হাইকোৰ্ট কেছৰ কথা ক'লে তাত আৰু এই মাহৰ শেষৰ ফালে দিয়া কথা ক'লে বাৰু এই মাহতে দিব বুলি ক'লে কিন্তু ডেটটো মেনশ্যন নকৰিলে লগতে গোটেইখিনি এডি আৰু থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড কি আছে সব ৰিজাল্ট দিয়া কথা ক'লে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৰিজাল্টৰ কথা ক'লে আৰু এছআই আৰু ফায়াৰ ব্ৰিগেডৰ কথাও ক'লে যে আমুক তাৰিখে ৰিজাল্ট দিব এতিয়া থাকি গ'ল কামাণ্ডোৰ 164 পোষ্ট আৰু তোমাৰ গ্ৰেড 4 আমাৰ অসম আৰক্ষীৰ গ্ৰেড 4 পোষ্টখিনি কথা নকলে তাক লৈ মানে মোক বহুতে সুধিছে দাদা গ্ৰেড 4 ৰিজাল্ট কেতিয়াকৈ দিব গ্ৰেড 4 কিবা হাইকোৰ্ট কেছ হৈছে নেকি এই বিষয়ে মই থুলমূলকৈ আপোনাৰ ভিডিঅ'টো আগবঢ়াইছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু স্কিপ নকৰিব বৰ বেছি দীঘলীয়া নহয় তো যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলটো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব কথাখিনি একদম শ্বৰ্টত কওঁ অসম আৰক্ষী ফ'ৰ্থ গ্ৰেডৰ কোনো কোৰ্ট কেছ নাই আৰু এটা ইণ্টাৰভিউ হৈছিলে আৰু এতিয়া ডাইৰেক্ট তেওঁলোকৰ ফাইনেল লিষ্ট মাৰিব আৰু ফাইনেল লিষ্টৰ ভিতৰত তেওঁলোকৰ এপইণ্টমেণ্ট আহিব এপইণ্টমেণ্ট হিচাপে তেওঁলোকে যোগদান কৰিব কথা হ'ল তেওঁলোকৰ ৰিজাল্ট কেতিয়াকৈ দিব কিন্তু ডেট মেনশ্যন কৰা নাই চিএম ছাৰে গোটেই কথাখিনি ক'লে আৰু বিশেষকৈ কালি গোটেই ভিডিঅ'টোৰ কথাখিনি জুবিন গাৰ্গৰ ওপৰতে ক'লে যেতিয়া 24 মিনিট ফেচবুক লাইভ কৰিছিল তাত গোটেই জুবিন গাৰ্গৰ কথাই ক'লে খালি অকল চাকৰি খিনিৰ কথাহে ৰিজাল্ট দিয়া কথাহে খুব 8 মিনিটতে গোটেই কমপ্লিট কৰি দিলে 7-8 মিনিটত তো তাত ফ'ৰ্থ গ্ৰেডৰ কথাখিনি তাত নহয় আৰু ফ'ৰ্থ গ্ৰেড বুলি ক'লে অসম আৰক্ষী গোটেইখিনি সোমাই যায় এছআইৰ পৰা একদম আপ টু ফ'ৰ্থ গ্ৰেডলৈকে সোমাই যায় গতিকে অকল এবিউবিয়ে হাইকোৰ্ট কেছ চলি আছে ফ'ৰ্থ গ্ৰেডৰ বা কামাণ্ডোৰ কোনো কেছ নাই আৰু এইখিনি ৰিজাল্ট আপোনালোকৰ সোনকালে দিব তাৰ আগতে অহা সপ্তাহতে আপোনালোকৰ চামথিং 5 তাৰিখৰ 6 তাৰিখ মান 7 তাৰিখ মানে আপোনালোকে নটিফিকেশ্যন পাই যাব ৰিজাল্টৰ চিন্তা কৰিব নালাগে ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট সোনকালে দিব একদম মই পুনৰ কৈছোঁ যে আপোনালোকে একো চিন্তা কৰিব নালাগে আপোনালোকে ডাইৰেক্ট যাৰ কপাল ভাল ভাগ্য ফুলিব তেওঁলোকে চাকৰি পাব গতিকে এই কথাখিনি মই আপোনালোকক এইকাৰণে কৈছোঁ তাত আপোনালোকৰ ফ'ৰ্থ গ্ৰেডৰ কথা বহুতে কৈছে কিয় নক'লে ফ'ৰ্থ গ্ৰেডৰ কথা ক'ব লাগিব বুলি কোনো কথা নাই আছামৰ গোটেই এছআইৰ পৰা তললৈকে মানে পৰি যায় তো সেইকাৰণে ফ'ৰ্থ গ্ৰেডৰ কথা নক'লে আৰু 7 তাৰিখে 6-7 তাৰিখে আপোনালোকৰ নটিফিকেশ্যন পাই যাব কামাণ্ডোৰ এছআই ফায়াৰ ব্ৰিগেড আৰু ফ'ৰ্থ গ্ৰেডৰ গতিকে ৰিজাল্টটো আপোনালোকৰ অহা মানে সপ্তাহত আপোনালোকে এটা নটিফিকেশ্যন পাব চিন্তা কৰিব নালাগে খালি আপোনালোকে এতিয়া যোগদানৰ কাৰণে প্ৰিপেৰেশ্যন হওক আপোনালোকে লাকি পিপুল হওক যিসকলে পালে আৰু যিসকলৰ নেপাব তেওঁলোকৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব বেড লাক বুলি নকওঁ আকৌ চেষ্টা কৰিব লাগিব আকৌ এটা নিৰ্দিষ্ট টাইমলৈ চ' কথাখিনি ইমানেই বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ